নমস্কাৰ মই এপলিনা ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম 8 বিগ ব্ৰেকিং প্ৰদ্যুৎ বৰদলৈৰ সৈতে কোনে সংঘটিত কৰিছিল এই ভয়ংকৰ কাণ্ড প্ৰতিগৰাকী দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে আৰু সমান্তৰালভাৱে তেওঁ উল্লেখ কৰিছে যে ঢিং ৰূপহী এয়া হৈছে ৰকিবুল হুছেইনৰ স্থান আছিল প্ৰদ্যুৎ বৰদলৈৰ স্থান আছিল ধুবুৰীলৈও যদি ৰকিবুল হুছেইন যায় ধুবুৰীটো এতিয়া এনে ধৰণৰ ঘটনাই সংঘটিত হ'ব সংখ্যালঘুৰ স্থানত বিজেপিক দোষাৰোপ কৰাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ প্ৰদ্যুৎ বৰদলৈ কাণ্ডৰ দোষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা দুৰ্বৃত্তই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল সাংসদগৰাকীৰ সৈতে ঢিং ৰূপহী প্ৰদ্যুৎ বৰদলৈ ঠাই কিন্তু নিজৰ ঠাইতে এনে ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে প্ৰদ্যুৎ বৰদলৈ ইয়াত বিজেপিৰ কি দোষ বিজেপিক দোষ দিয়াৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ঢিং ৰূপহীৰ দৰে সংখ্যালঘু এলেকাত এনে ঘটনা হ'লে বিজেপিৰ কোনো দোষ নাই 100% সংখ্যালঘু থকা এলেকাত বিজেপিয়ে কেনেকৈ আক্ৰমণ কৰিব বিজেপি আক্ৰমণ সেই স্থানত নাই কৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যালঘু এলেকাত এতিয়া জনপ্ৰিয়তা হ্ৰাস পাইছে কংগ্ৰেছৰ যাৰ বাবে এনে ঘটনা সংঘটিত হৈছে শেহতীয়াকৈ ৰকিবুল হুছেইনৰ সৈতেও যেটো সংঘটিত হৈছিল এই ঘটনা আৰু আজি সংঘটিত হৈছে প্ৰদ্যুৎ বৰদলৈৰ সৈতে ধুবুৰীত ৰকিবুল হুছেইন গলেও খেদা খাই আহিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰৈছে এই মুহূৰ্তত আজিৰ দিনটোৰ আটাইতকৈ এটা ডাঙৰ খবৰ আজি যেহেতু সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল দুৰ্বৃত্তই মুখত ক'লা কাপোৰ মাৰি আৰু দেহত ক'লা কাপোৰ পৰিধান কৰি প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ উভতি আহোঁতে বাহনত আক্ৰমণ কৰিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ কনভয়টোৰ 6-7খনীয়া যি বাহন আছিল সেই কনভয়টোৰ 5খনকৈ বাহনত আক্ৰমণ চলাই ভাঙি চুৰমাৰ কৰি দিছিল বাহন কেইবাজনো লোক আহত হৈছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ আহত হৈছিল শিৱামণি বৰা আহত হৈছিল সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এছপিএছও আৰু কেইবাজনো লোক এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে ৰকিবুল হুছেইনৰ সৈতেও একে ঘটনা সংঘটিত হৈছিল আজি কিছুদিন পূৰ্বে ৰকিবুল হুছেইনকো এনেধৰণে বজাৰ এলেকাৰ সন্মুখতে যি সময়ত জনসমাগম হয় সেই স্থানতে দিন দুপৰতে প্ৰহাৰ কৰিছিল একাংশ দুৰ্বৃত্তৰ দলে হেয়া সংখ্যালঘু এলেকা ৰূপহী ঢিং আদি সংখ্যালঘু এলেকা আৰু ধুবুৰী সংখ্যালঘু এলেকা গতিকে এনে অঞ্চলসমূহ আচলতে ৰকিবুল হুছেইনৰ অঞ্চল এনে অঞ্চলসমূহ আচলতে প্ৰদ্যুৎ বৰদলৈৰ স্থান আছে গতিকে সেই প্ৰদ্যুৎ বৰদলৈৰ স্থান ৰকিবুল হুছেইনৰ স্থানতে এনে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইয়াৰ মূলতে হৈছে কংগ্ৰেছৰ জনপ্ৰিয়তা হ্ৰাস পাইছে সংখ্যালঘু অঞ্চলত যাৰ বাবে এনে ধৰণৰ ঘটনা পুনৰাবৃত্তি হ'বলৈ ধৰিছে কেৱল ইমানেই নহয় ধুবুৰীলৈও যদি এতিয়া ৰকিবুল হুছেইন যায় ধুবুৰীতো একে ধৰণৰ ঘটনা সংঘটিত হ'ব ধুবুৰীতো এইবাৰ ৰকিবুল হুছেইনে খেদা খাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব শেহতীয়াকৈ ৰকিবুল হুছেইনৰ সৈতে যি ঘটনা সংঘটিত হৈছিল সেই সময়তো মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে এইবাৰৰ পৰা যদি ৰূপহীলৈ বা ঢিঙলৈ ধুবুৰীলৈ যদি ধুবুৰীলৈ যদি যায় ৰকিবুল হুছেইন তেনেহ'লে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা বিশেষভাৱে নিৰাপত্তা আৰু নিৰাপত্তাৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি দিয়া হ'ব ৰকিবুল হুছেইনৰ বাবে আৰু সমান্তৰালভাৱে এতিয়া আজি প্ৰদ্যুৎ বৰদলৈৰ সৈতে যি ঘটনা সংঘটিত হ'ল এই ঘটনাটো এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি দিছে যে এইবাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সৈতেও এনে সংখ্যালঘু এলেকালৈ যেতিয়া যাব সেই স্থানত নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কিয়নো পুনৰাবৃত্তি যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় কিন্তু এই কথা স্পষ্টকৈ বুজাই দিছে যে সংখ্যালঘু এলেকাত যদি কোনো লোকে আক্ৰমণ কৰিছে যিটো বিজেপিক দোষাৰোপ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ লোকে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ পিছতে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এই অভিযোগ বিজেপিক দি লাভ নাই বা বিজেপিক দোষাৰোপ কৰাৰো কোনো কাৰণ নাই কাৰণ সংখ্যালঘু এলেকাত বিজেপিয়ে কোনো কাৰণত এই ঘটনা সংঘটিত নকৰে সংখ্যালঘু এলেকাই হৈছে কেৱল মাত্ৰ কংগ্ৰেছৰ অঞ্চল হয় কংগ্ৰেছৰ এলেকা হয় গতিকে সেই স্থানত কেৱল মাত্ৰ আক্ৰমণ কৰিব পাৰিব তেওঁলোকৰ নিজৰ লোকে গতিকে সংখ্যালঘু এলেকাত কংগ্ৰেছৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ বাবে আজি এনে এটা ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই সন্দৰ্ভত কি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ হাতত মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আৰু আমি একশ্যন লম প্ৰদ্যুৎ বৰদলৈ মই নিৰাপত্তাও বঢ়াই দিব কৈছো কিন্তু ডিব্ৰুগড়ত তেওঁলোকক কোনোবাই কিবা কৰিছে যোৰহাটত কৰিছে গুৱাহাটীত কৰিছে বিজেপিক কওক ঢিং ৰূপহীত বিজেপিক কৈ কি লাভ যিটো জাগাত গাড়ী এক্সিডেণ্ট হৈছে তাত 100% সংখ্যালঘুৱে মই নিজে বুজি পোৱা নাই সংখ্যালঘু এৰিয়াত কংগ্ৰেছৰ কি হৈছে তাততো বিজেপি থাকিবই নালাগে জুৰিয়া
ৰূপহী, হিং, লাহৰীঘাট, চামুগুৰি ইয়াৰ যদি জনগাঁথনিটো চাই ই পৰম্পৰাগত বিজেপিৰ ভোট বেংক নহয়। বিজেপি তাত বুথ কমিটি এটাও নাই। এতিয়া কংগ্ৰেছে কৈ থাকে যে বিজেপি আমাক আক্ৰমণ কৰিছে। তাৰমানে বিজেপিৰ যদি পপুলাৰিটি সেইবোৰ জেগাতো সোমাই গৈছে তেতিয়াহ'লে বৰ সাংঘাতিক কথা। যি জেগাত আজিলৈকে এটা আমাৰ বুথ কমিটি নাই, আজিও মন কী বাত হৈছে, বুথ কমিটি 0, মন কী বাত 0। গতিকে তাত যদি কংগ্ৰেছে কয় বিজেপি হৈছে, এইটোতো আমাৰ কাৰণে ভাল কথা। কিন্তু মই আপোনালোকক ক'ব খোজো যে কংগ্ৰেছ দলৰ ওপৰত অসমৰ সংখ্যালঘু মানুহখিনি যথেষ্ট বিতুষ্ট হৈছে। তেওঁলোকে বিজেপিও মুকলিকৈ কৰিব নোৱাৰে। গতিকে কংগ্ৰেছ দলৰ নেতাসকলকে তেওঁ য'তেই মিটিং কৰিব গৈছে তাতে খেদি ফুৰিছে। প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, এতিয়া আপুনি যদি পঞ্চায়ত ইলেকশ্যনতে দেখে ৰকিবুল হুছেইন ধুবুৰীত নিজে যোৱা নাই। কাৰণ এইবাৰ ধুবুৰীত গ'লে তাতো আক্ৰমণৰ সন্মুখীন য'ত 10 লাখ ভোটত জিকিছে। আপোনালোকে চাব আজি কেইদিন হৈ গ'ল অনাই বনাই ঘূৰি ফুৰিছে, ধুবুৰীত দেখা নাপায়, চামুগুৰিত নাপায়। এখেতসকলে সংখ্যা গৰিষ্ঠ মানুহৰ মই কথা কোৱা নাই, সংখ্যালঘু এৰিয়াত কংগ্ৰেছ সাংঘাতিকভাৱে অপ্ৰিয় হৈছে। মানুহখিনিৰ কষ্ট যে দেখাকৈ বিজেপিও কৰিব নোৱাৰো, সেইকাৰণে তেওঁলোকৰ ক্ষোভ হতাশা গাড়ী মটৰ ভাঙিয়ে কৰি আছে। একশ্যন লওক আৰু আমি একশ্যন ল'ম। প্ৰদ্যুৎ বৰদলৈ মই নিৰাপত্তাও বঢ়াই দিব কৈছো। কিন্তু ডিব্ৰুগড়ত তেওঁলোকক কোনোবাই কিবা কৰিছে, যোৰহাটত কৰিছে, গুৱাহাটীত কৰিছে, বিজেপিক কওক। হিং ৰূপহীত বিজেপিক কৈ কি লাভ? যিটো জেগাত গাড়ী এক্সিডেণ্ট হৈছে তাত 100% সংখ্যালঘু। মই নিজে বুজি পোৱা নাই সংখ্যালঘু এৰিয়াত কংগ্ৰেছৰ কি হৈছে। তাততো বিজেপি থাকিবই নালাগে। জুৰিয়া, ৰূপহী, হিং, লাহৰীঘাট, চামুগুৰি ইয়াৰ যদি জনগাঁথনিটো চাই ই পৰম্পৰাগত বিজেপিৰ ভোট বেংক নহয়। বিজেপি তাত বুথ কমিটি এটাও নাই। এতিয়া কংগ্ৰেছে কৈ থাকে যে বিজেপি আমাক আক্ৰমণ কৰিছে। তাৰমানে বিজেপিৰ যদি পপুলাৰিটি সেইবোৰ জেগাতো সোমাই গৈছে তেতিয়াহ'লে বৰ সাংঘাতিক কথা। যি জেগাত আজিলৈকে এটা আমাৰ বুথ কমিটি নাই, আজিও মন কী বাত হৈছে, বুথ কমিটি 0, মন কী বাত 0। গতিকে তাত যদি কংগ্ৰেছে কয় বিজেপি হৈছে, এইটোতো আমাৰ কাৰণে ভাল কথা। কিন্তু মই আপোনালোকক ক'ব খোজো যে কংগ্ৰেছ দলৰ ওপৰত অসমৰ সংখ্যালঘু মানুহখিনি যথেষ্ট বিতুষ্ট হৈছে। তেওঁলোকে বিজেপিও মুকলিকৈ কৰিব নোৱাৰে। গতিকে কংগ্ৰেছ দলৰ নেতাসকলকে তেওঁ য'তেই মিটিং কৰিব গৈছে তাতে খেদি ফুৰিছে। প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, এতিয়া আপুনি যদি পঞ্চায়ত ইলেকশ্যনতে দেখে ৰকিবুল হুছেইন ধুবুৰীত নিজে যোৱা নাই। কাৰণ এইবাৰ ধুবুৰীত গ'লে তাতো আক্ৰমণৰ সন্মুখীন য'ত 10 লাখ ভোটত জিকিছে। আপোনালোকে চাব আজি কেইদিন হৈ গ'ল অনাই বনাই ঘূৰি ফুৰিছে, ধুবুৰীত দেখা নাপায়, চামুগুৰিত নাপায়। এখেতসকলে সংখ্যা গৰিষ্ঠ মানুহৰ মই কথা কোৱা নাই, সংখ্যালঘু এৰিয়াত কংগ্ৰেছ সাংঘাতিকভাৱে অপ্ৰিয় হৈছে। মানুহখিনিৰ কষ্ট যে দেখাকৈ বিজেপিও কৰিব নোৱাৰো, সেইকাৰণে তেওঁলোকৰ ক্ষোভ হতাশা গাড়ী মটৰ ভাঙিয়ে কৰি আছে। একশ্যন লওক আৰু আমি একশ্যন ল'ম। প্ৰদ্যুৎ বৰদলৈ মই নিৰাপত্তাও বঢ়াই দিব কৈছো। কিন্তু ডিব্ৰুগড়ত তেওঁলোকক কোনোবাই কিবা কৰিছে, যোৰহাটত কৰিছে, গুৱাহাটীত কৰিছে, বিজেপিক কওক। হিং ৰূপহীত বিজেপিক কৈ কি লাভ? যিটো জেগাত গাড়ী এক্সিডেণ্ট হৈছে তাত 100% সংখ্যালঘু। মই নিজে বুজি পোৱা নাই সংখ্যালঘু এৰিয়াত কংগ্ৰেছৰ কি হৈছে। তাততো বিজেপি থাকিবই নালাগে। জুৰিয়া, ৰূপহী, হিং, লাহৰীঘাট, চামুগুৰি ইয়াৰ যদি জনগাঁথনিটো চাই ই পৰম্পৰাগত বিজেপিৰ ভোট বেংক নহয়। বিজেপি তাত বুথ কমিটি এটাও নাই। এতিয়া কংগ্ৰেছে কৈ থাকে যে বিজেপি আমাক আক্ৰমণ কৰিছে। তাৰমানে বিজেপিৰ যদি পপুলাৰিটি সেইবোৰ জেগাতো সোমাই গৈছে তেতিয়াহ'লে বৰ সাংঘাতিক কথা। যি জেগাত আজিলৈকে এটা আমাৰ বুথ কমিটি নাই, আজিও মন কী বাত হৈছে, বুথ কমিটি 0, মন কী বাত 0। গতিকে তাত যদি কংগ্ৰেছে কয় বিজেপি হৈছে, এইটোতো আমাৰ কাৰণে ভাল কথা। কিন্তু মই আপোনালোকক ক'ব খোজো যে কংগ্ৰেছ দলৰ ওপৰত অসমৰ সংখ্যালঘু মানুহখিনি যথেষ্ট বিতুষ্ট হৈছে। তেওঁলোকে বিজেপিও মুকলিকৈ কৰিব নোৱাৰে। গতিকে কংগ্ৰেছ দলৰ নেতাসকলক